মানে হৈছিলে মই ইয়াত মোৰ মানে পট্টাৰ মাটি হয়, মই কিনা মাটি ইয়াত ঘৰ সাজি আছিলোঁ। ঘৰ সাজোতে প্ৰথমে মানে খাইৰুল মাষ্টৰ আহিছিলে, আহি মোক ক'লে যে তুমি ইয়াত কিয় ঘৰ বনাই আছা? মই ক'লোঁ যে মই নিজৰ মাটি মই নিজে কিনিছোঁ, ইয়াত বনাই আছোঁ। সি ক'লে যে ইয়াত এনেকুৱা তুমি বেলেগ জেগাৰ পৰা আপুনি আহি ইয়াত বনাব নোৱাৰে, যদি বনায় আমাক পইচা দিব লাগিব। কিয় পইচা দিম, কিমান দিম? 1 লাখ টকা আমাক দিয়ক, মই বনাবলৈ দিম, নহ'লে তুমি ইয়াত ঘৰ বনাব নোৱাৰিবা। পিছত মই ক'লোঁ যে আপোনাক কিয় দিম পইচা, আপুনি কি কোন হয় আপুনি? কোন হয় কোৱাৰ লগে লগে মানে মোক আক্ৰমণ কৰিব ধৰিছিলে। তেতিয়া মই ইয়াত অকলে আছিলোঁ, মোৰ বাই ককাই কোনো নাই ইয়াত। তেতিয়া মই ভাবিলোঁ মোক মাৰিব আহিছে, এতিয়া মই কি কৰিম, একো কৰিবতো নোৱাৰিম। মই মানে চুপ থাকিলোঁ। তাৰপিছত সি আহিছে, আহি ক'লে যে তুমি ইয়াত ঘৰ বনাব নোৱাৰিবা, মিস্ত্ৰীক বাধা দিলে। মিস্ত্ৰীক বাধা দিয়াৰ লগে লগে মিস্ত্ৰীসকলে মোক ক'লে কি কৰিম এতিয়া? মই ক'লোঁ সি কোন, আপোনালোকে কাম কৰি থাকা। কোৱাৰ লগে লগে সি গুচি গ'ল মানে সি ক'লে যে মই আহি আছোঁ স্কুলৰ পৰা, মই আহি তোমাক বুজাই দিম কেনেকুৱা তুমি ইয়াত কাম কৰিব পাৰা। পিছত দেখিলোঁ যে সি গুচি গ'ল। আকৌ মই অকলে বহি আছোঁ, মিস্ত্ৰীসকলে কাম কৰি আছে। তেতিয়া মিস্ত্ৰীসকলক আহি বাধা দিলে আৰু 4-5জন তাৰ লগত মানুহ লৈ আহিছে মোক মাৰিবলৈ। তেতিয়া মিস্ত্ৰীসকলে দেখিলে যে পৰিস্থিতি বেয়া হৈ যাব, মোক ঘৰৰ ভিতৰত মানে ধাক্কা মাৰি সিহঁতে সোমাই দৰ্জাটো বন্ধ কৰি ৰাখি দিলে। তেতিয়া সি বহুত আক্ৰমণ কৰিলে, মোক গালি গালাজ কৰি। সিহঁতে দেখিছে, চবে মানে চাইছে। চোৱাৰ পিছত যে দেখিলে যে একো উপায় নাই, মোক ক'লে তুমি থানাত গুচি যোৱা। তেতিয়া মোৰ বেলেগ মানুহ এজনে আহিছে বজাৰৰ পৰা, আহি মোক গাড়ী দি লৈ থানাত লৈ গৈছে। থানাত লৈ যোৱাৰ পিছত মই ছাৰক ক'লোঁ যে এনেকুৱা অৱস্থা, মোক মাৰিবলৈ আহিছে। তেতিয়া ছাৰে ক'লে ঠিক আছে, মই FIR কৰি আছোঁ, তুমি বাকী এতিয়া যোৱাগৈ। কাৰ ওপৰত দাখল কৰিছে? 1 নম্বৰ হ'ল খাইৰুল ইছলাম মাষ্টাৰ। কোন স্কুলৰ মাষ্টাৰ? সি অক্সেক হাতীবান্ধা LP স্কুল। তেতিয়া মানে সি আৰু ফয়ছলুৰ ৰহমান আৰু এজন আছিলে, নামটো কি আছিলে তাৰ, ফয়ছলুৰ ৰহমান 2 নম্বৰ হয়। কেইজনৰ ওপৰত দিছিলে? 3জনৰ ওপৰত, 3জনৰ নাম পাইছোঁ মই, সেইটো কাৰণে 3জনৰ নাম দিছোঁ। আৰু লগত বহুত আছিলে, তাৰ লগৰ গুণ্ডা বাহিনী আছিলে। এতিয়া আপুনি কি বিচাৰে? মই ন্যায় বিচাৰোঁ। যদি আইনৰ ওপৰত মোৰ আস্থা বিশ্বাস আছে, আইনে মোক যি ধৰণে মোক মানে আইনী ব্যৱস্থা নিয়ে বা মোক যেনে দিয়ে। কোন থানাত গোচৰ তৰিছে আপুনি? চৌধুৰী বজাৰ থানাত। আপোনাৰ নাম কি? মোৰ নাম বদৰুল ইছলাম। আপোনাৰ এলেকাৰ নাম কি? এইটো হ'ল পশ্চিম চামৰালি। কিয় পইচা বিচাৰিছিলে, মানে কিহৰ? সি ঘোচ বিচাৰিছে। সেই বোলে ইয়াৰ দাদা হয়, ইয়াৰ গুণ্ডা হয়। কোনে ঘোচ বিচাৰিছিলে? খাইৰুল ইছলাম ছাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।